তো স্বাগতম জনাইছো বন্ধুসকল মোৰ আজিৰ অন্য এটা নতুন ভিডিঅ'লৈ। তো আজিৰ ভিডিঅ'ত আমি শিকিম যে ব্লাউজ কাটিং, আৰু এইটো প্ৰিন্স কাট ব্লাউজ হয়, আৰু এইটো ব্লাউজ আৰু এই ব্লাউজটোৰ মেজাৰমেণ্টতে এই যেটো লাইনিং পাৰি থৈছো এই লাইনিংটো দি এটা ব্লাউজ কাটিং কৰিম। আৰু এইটো হল ব্লাউজৰ কাপোৰ আৰু এইটো হল নেট। তো যেটো নেট আছে এই নেটটো দি পেলাই স্লিপস দিয়া হ'ব, আর যেটো এখানে কাপড় আছে এই কাপড়টো দি বডি পার্ট খিনি কাটিং করা হ'ব। মানে কি এটা পার্ট হ'ব কাটিং আৰু এটা পার্ট হ'ব সিলাই। তো ভিডিওৰ 10টা পার্ট চাই থাকাৰ কাৰণে মোৰ আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখক, ফেসবুক পেজটো ফলো কৰি ৰাখক, আপোনালোকে ইয়াৰে 10টা ভিডিও চাব পাৰিব। তো বলক আৰম্ভ কৰোঁ আজিৰ ভিডিওটো। তো তাৰ কাৰণে কি কৰিম, ইয়াতে এই তলত ফাৰ্ষ্টত আমি এটা মাৰ্জিন কৰি লম। তো এই যেটো তল সাইড আছে তল সাইডত এটা মাৰ্জিন কৰিম আমি, যেটো আমাৰ দীঘলৰ কাৰণে লাগিব। ফাৰ্ষ্ট পৰ্যায়ত এটো মাৰ্জিন কৰিলো। এতিয়া এই যেটো ব্লাউজটোৰ বেক সাইড আছে এই বেক সাইডটো এটো আমি জুখিম, মানে কি বেক পাৰ্টটো দীঘল লোৱাৰ কাৰণে আমি এনেকুৱাকে এই ব্লাউজটোৰ দীঘল লৈ লম। ইয়ালৈকে আমাৰ দীঘল আছে। আৰু যেটো বেক নেক হয়, বেক নেকটো কিমানখিনি ডিপ আছে হেতু হিচাপত আমি ইয়াতে এটো মাৰ্জিন কৰিলো। তাৰ পাছত আহিল আনমোল। এটো হল আমাৰ ব্লাউজটোৰ আনমোল। তো আনমোলটো আমি ইয়াৰ পৰা এনেকুৱাকে জুখি লম। তো এইকেটা মাৰ্জিন যেটা আমাৰ হল, এতিয়া আমি কি কৰিম, এই যে কেটা মাৰ্জিন দিছো এই মাৰ্জিন কেটা উঠাই লম। এটো হল আমাৰ দীঘল, এটো চেষ্ট, এটো নেক, এটো হল ওয়েস্ট। তো এই যেটো ব্লাউজ আছে ফাৰ্ষ্টত আমি এটো ব্লাউজটো আমাৰ দুটা জাপত আছে। তো ইয়াৰে আমি এনেকুৱাকে চেষ্টটো জুখি লম। তো চেষ্টটো কিমান আহি আছে আমাৰ 18। ইয়াতে সাইডত টুকি লম 18, আৰু যেটো ওয়েস্টটো আহি আছে 13। আৰু ইয়াৰ পৰা শোল্ডাৰ পইণ্টটো আমি জুখি লম। শোল্ডাৰ পইণ্টটো আছে 11। তো এটো বাৰু আমাৰ লিখিব নালাগে, কাৰণ তো ফাৰ্ষ্ট যেটো মাৰ্জিন কৰিম এটো আমি শোল্ডাৰটোৱে কৰিম। তো ইয়াতে আমি ফাৰ্ষ্টত 2.5 ইঞ্চি দিলো, আৰু ইয়াৰ পৰা 3 ইঞ্চি দিলো। কিমান আহি আছে 5.5। 5.5 আহিলে ইয়াৰে আৰু দুগুণা কিমান হ'ব 11। তো আমাৰ শোল্ডাৰটো আছে 11, তো পাৰফেক্টলি মিলি আছে। চেষ্ট আছিল কিমান 18 ৰ লগত আৰু 18 প্লাস কৰিলে 36। তো ব্লাউজটোৰ যেটো চেষ্ট হ'ব চেষ্টটো ৰেডি হ'ব মোৰ 36, আৰু 36 টো আমি 4 ভাগত ডিভাইড কৰিব লাগিব। তো 18 টো যদি আকৌ আমি দুভাগ কৰো কিমান আহি হ'ব 9 ইঞ্চি। 9 ইঞ্চি আমাৰ ব্লাউজটোৰ বডি আহিব। তো আমি ইয়াতে কি কৰিম 9ত মাৰ্জিন কৰিম। ইয়াতে কোনো ধৰণৰ এটো এলাউন্সমেন্ট নহয়, কাৰণ কিয় যেহতে ব্লাউজৰ জোখত ব্লাউজ বনাম এটোৰ কাৰণে আমাৰ কোনো ধৰণৰ এলাউন্সমেন্ট নহয়, ৰেডি মেজাৰমেন্টতেহে ব্লাউজটো বনিব। তো ওয়েস্ট আছে 13। তো 13 টো যদি আমি দুভাগ কৰো ঠিক তেনেকুৱা ওয়েস্টটো আমাৰ 4 ভাগ হ'ব, কিন্তু এতিয়া যেহতে দুভাগৰ হিসাব আছে তো আমি এটো দুভাগ কৰিয়ে যাম। তো 13 টো দুভাগ কৰিলে 6.5। 6.5ত মাৰ্জিন কৰিম। এতিয়া ইয়াতে খালি আমাক কি কৰিব লাগিব, যেটো ওয়েস্ট হ'ব সেই ওয়েস্টতহে আমাক এলাউন্সমেন্ট ল'ব লাগিব, চেষ্টত নহয়। ওয়েস্টত কাৰণ কি ইয়াতে যেহেতু আমাৰ শেপ দিব লাগিব ব্লাউজত, সেই শেপটো দিয়াৰ কাৰণে আমাক ওয়েস্টত এলাউন্সমেন্ট ল'ব লাগিব। তাৰ কাৰণে ল'ম 1 ইঞ্চি। তো এটো হ'ল আৰু যেটো নেকৰ বহল, ইয়াতে আমি ব্লাউজটো যেটো আমাৰ পুৰণা ব্লাউজ দিব জোখৰ কাৰণে এই ব্লাউজৰ এই বহলটো আমি জুখি লম কিমানখিনি আছে। তো এটো 6.5 ইঞ্চি বহল আছে। 6.5 ইঞ্চি হলে আমি এটো 3 ইঞ্চি লম। 3 2 গুণ 6, 6 ইঞ্চি আহিব, আৰু অকনমান চিলাই যাব, যাই পেলাই আমাৰ 6.5 ইঞ্চি ব্লাউজটোৰ বেক নেক বহলটো টিকিব। তো এইখিনি হোৱাৰ পাছত আমি মাৰ্ক কৰিম। আৰু ইয়াতে যেটো শেপ দিম এই শেপটো দিয়াৰ কাৰণে আমি মাৰ্জিনটো উঠাই লম। তো শেপটো আমি 7 ইঞ্চি আঁতৰত দিম।
হাতত হলে 3.5 ইঞ্চি আৰু যেটো আছে চেষ্ট আৰু ওয়েস্ট আমি ইয়াতে লিখি ৰাখিম 13 আৰু এটো হল 18 এটা মার্জিন হল এতে মার্জিন হিসাবত আমি এটো কাটি ওলাম ব্লাউজটো ব্যাক পার্টটো তো এটা আমাৰ ব্যাক পার্টটো কাটিং হল এটা আমি ব্যাক পার্টটো সাইডত ৰাখো উপৰ বেনে কৰি ললো উপৰ বেনে কৰি লোৱাৰ পাছত এই যিখিনি পাৰ্ট আছে এই পাৰ্টটোতে আমি এতে ফ্ৰন্ট পাৰ্টটো লম তো ব্লাউজটো যেটা আমাৰ প্ৰিন্স কাট হ'ব তো আমি এই পাৰ্টটো ইয়াতে এনেকুৱাকে পাৰি লম তো এতিয়া মই কি কৰিম এই যেটো ব্যাক পার্ট আছে ব্যাক পার্ট হিচাপতে এইটা মার্জিন উঠাই লম ফাৰ্ষ্টত ইয়াতে গলৰটো উঠাম তাৰপিছত ইভাগে উঠাই লম এইবোৰ গোটেইখিনি মাৰ্জিন আমি সেম উঠাই লম এনেকে তো এনেকুৱাকে এই পাৰ্টত আৰু ইয়াতে তলত ইভাগে আমি এইখিনি মাৰ্জিন উঠোৱাৰ পাছত এই যেটো মাৰ্জিন আছে এই সাইডৰ এই মাৰ্জিনটোৰ পৰা আমি 3.5 ইঞ্চি আঁতৰ এটো মাৰ্জিন কৰিম কাৰণ কিয় ইয়াৰ পৰা যেটো আমাৰ শেপ আহিব এই শেপটোৰ আমি ডিসটেন্স ৰাখিম 3.5 ইঞ্চি আৰু এটা আমি মিডল পয়েন্ট ওলোৱাৰ কাৰণে এই যেটো শোল্ডাৰ পয়েন্ট আছে আৰু এই যেটো মাৰ্জিন আছে এই মাৰ্জিনটোৰ পৰা আমি ইয়াতে মাৰ্জিন উঠাম তলৰ লাইনিংটোতে 3.5 ইঞ্চি চাও এটো আমাৰ গলৰ মাৰ্জিন হে এটো হল আমাৰ ব্লাউজৰ মিডল পয়েন্টৰ মাৰ্জিন এতিয়া আমি ব্যাক পাৰ্টটো আঁতৰাই দিব পাৰিম ইয়াৰ পৰা তো আমি ব্যাক পাৰ্টটো আঁতৰাই দিও এইকেটা যেটো শোল্ডাৰৰ মাৰ্জিন এটো আমি উঠাই লম এটো আছিল শোল্ডাৰৰ মাৰ্জিন আৰু এটো আছিল গলৰ মাৰ্জিন আৰু এটো হল আমাৰ ব্লাউজটোৰ মিডল পয়েন্ট মাৰ্জিন এতিয়া ইয়াতে আমাৰ যেটো শেপ আহিব সেই শেপটো আমি এই যেটো শোল্ডাৰ পয়েন্ট আছে এই শোল্ডাৰ পয়েন্টৰ পৰা 5 ইঞ্চি তলতে ৰাখিম 5 ইঞ্চি এতিয়া এই যেটো মাৰ্জিন এই মাৰ্জিনটো আমাৰ এনেকুৱাকে ৰাউন্ড শেপত কাটি আহিব কাটা হ'ব কিন্তু তাৰ আগতে আমাৰ ইয়াতে এটা মিডল পয়েন্ট হ'ব যেটো আমাৰ বেস পার্ট বুলি কও তো সেই বেস পার্টটো আমাৰ ফাৰ্ষ্টত হেতু হল মেইন ইম্পৰ্টেন্ট তো এটো আমি শোল্ডাৰৰ পৰা এটো 10.5 ইঞ্চি দিম এই 10.5 ইঞ্চি আহিব আমাৰ বেস পার্টটো ব্লাউজ তো এই 10.5 যেটো মাৰ্জিন এই মাৰ্জিনটোৰ পৰা আমি 1.5 ইঞ্চি ওপৰত আৰু এটা মাৰ্জিন কৰিম এতে এই মাৰ্জিনটো হল আমাৰ মিডল পয়েন্ট আৰু এই মাৰ্জিনটো হল আমি ইয়াৰ পৰা এনেকে ৰাউন্ড শেপত আনিম এটো তো ইয়াৰ পৰা এটো আমাৰ ৰাউন্ড শেপ আহিব অকমান এটো মাৰ্জিন গৈছে কিন্তু কাটিংত অলপমান শেপত আহিব আৰু যেটো নেক ডিপটো এতিয়া আমি আকৌ ব্লাউজটো জুখি লম এই যেটো ব্লাউজ আছে ব্লাউজৰ যেটো নেক ডিপ আমি শোল্ডাৰৰ পৰা এটো জুখি লম 7.5 ইঞ্চি নেক ডিপ আছে তো এই যেটো মাৰ্জিন এই মাৰ্জিনটোৰ পৰা আমি নেক ডিপ 7.5 ইঞ্চি ৰাখিম ইয়ালৈকে আহিব এতিয়া গলটো আমাৰ অলপমান পানৰ নিচিনা তো আমি এটো ইয়াৰ পৰা এনেকে অলপমান পানৰ নিচিনা কৰি তো এটা আমাৰ মাৰ্জিন হৈ গল এতিয়া এই মাৰ্জিনে কাটি ওলাম
এইটো আমাৰ যেটো ফ্ৰন্ট পাৰ্ট এটো কাটি ওলালো এতিয়া ইয়াৰে যেটো পাৰ্ট আছে এই পাৰ্টটো আমি কাটি ওলাব লাগিব তো তাৰ কাৰণে আমি কি কৰিম এই যেটো শেপ আছে আমাৰ অলৰেডি আমি ইয়াৰ পৰা এটা পাৰ্ট ওলালো তো ইয়াতে আমি আকৌ এই পাৰ্টটো এনেকুৱাকে পাৰি লম আৰু তাৰ আগতে এই যেটো কাটিং পইণ্ট আছে এই কাটিং পইণ্টৰ পৰা 1.5 ইঞ্চি আঁতৰত আমি মাৰ্জিন কৰিম তো এই যেটো মাৰ্জিনটোৰ পৰা আমি এই মাৰ্জিনতে এই কাটিং যেটো পইণ্ট আছে এই পইণ্টটো আমি এই মাৰ্জিনতে ৰাখিম এনেকৈ বহাই লৈ এই যেটো ব্যাকপাৰ্ট আছে ব্যাকপাৰ্টটো আমি ইয়াতে পাৰি লম এনেকুৱাকে ব্যাকপাৰ্টটো পাৰি লম এতিয়া আমি এই সাইডৰ মাৰ্জিনটো উঠাম আনমলৰ এই মাৰ্জিনখিনি উঠাই লম ইয়ালৈকে তলৰ এই মাৰ্জিনটো উঠাই লম আমি আৰু এইখিনি মাৰ্জিন এই সাইডৰ মাৰ্জিনটো বহোৱাৰ কাৰণে আমি ব্যাকপাৰ্টটো আকৌ ইয়াৰ ওপৰত পাৰি ল'ব লাগিব তো এতিয়া মই ব্যাকপাৰ্টটো আঁতৰাই দিম আঁতৰাই দি এই যেটো মাৰ্জিন আছে এইবিলাক মাৰ্জিন আমি কৰি লম এতিয়া এই যেটো পাৰ্ট আছে এই পাৰ্টটোৰ কাষেদি আমি এনেকুৱাকে মাৰ্জিন এটা কৰি লম এতিয়া আমি এই পাৰ্টটো আঁতৰাই দিম এইখিনি পাৰ্টহে আমাক লাগিব বাকি এই যেটো সাইডৰ এক্সট্ৰা পাৰ্ট আছে এইবিলাক আমাৰ কাটি ওলোৱা যাব কিন্তু তাৰ আগতে আমি ইয়াৰ পৰা এনেকুৱাকে তো ইয়াতে আমি কি কৰিম এই যেটো কাষত আমি এই যে 1.5 ইঞ্চি কাপোৰ ৰাখিছিলো আমি ইয়াৰ পৰা এটো এনেকুৱাকে মিলাই আনিম এনেকুৱাকে মিলাই আনিম আৰু এই যেটো মাৰ্জিন আছে কোণাটো এই কোণাটোত আমি ইয়াৰ পৰা আকৌ এনেকুৱাকে মিলাই আনিম তাৰ কাৰণে আমি এটো তলৰ পৰা এনেকে যাম এনেকুৱাকে তো এইখিনি পইণ্ট আমাৰ এক্সট্ৰা লাগিব এইখিনিৰ কাৰণে এই যেটো 1.5 ইঞ্চি কাপোৰ এই কাপোৰখিনি লোৱা যায় তো এনেকুৱাকে মাৰ্জিন হল হোৱাৰ পাছত এটো আমি কাটিং কৰি ওলাই লম তো এটা আমাৰ প্ৰিন্স কাটটো হৈ গল এতিয়া আমি কি কৰিম এই যেটো পাৰ্ট আছে এই পাৰ্টটোৰ লগত জুখি চাম তাৰ কাৰণে আমি এটো এই ওপৰৰ পৰা মিলাই আহিম হা ইয়াৰ পৰা এনেকুৱাকে মিলাই আহিম এটো আছিল আমাৰ মিডিল পইণ্ট ইয়াতে এনেকে হেচি ধৰি লম এই সব অকনমান এক্সট্ৰা হৈ আছে তো এইখিনি আমি কি কৰিম অলপমান ছাটি দিম বেছি নহয় অকনমান তো আমাৰ এনেকুৱাকে আহিব এই সাইডৰ পৰা এনেকে তো বৰাবৰ এটা আমাৰ জয়েন হ'ব তো এটোই আমাৰ ব্লাউজ কাটিং তো যেটো ফ্ৰন্ট পাৰ্ট আৰু ব্যাক পাৰ্ট দুটাই হৈ গল